সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো বহু দিনৰ মূৰত ক্লাছ 1 আছিল মাজতে বাট ট্ৰাই কৰিম যিমানখিনি পাৰো কন্টিনিউয়াসলি ক্লাছ দিয়াৰ তো আজিৰ ক্লাছটোত আমি বিলিভাৰ্স বেটছৰ ক্লাছ 3 হ'ব আৰু ইয়াতে এইটো কমপ্লিটলি ফ্ৰী বেটছ হয় মই কৈছিলো যে এইটো বেটছৰ আমি গোটেইখিনি বেসিক টু হাই প্ৰতিটো চেপ্টাৰৰ অল গভৰ্নমেন্ট এক্সাম যিমানটা গভৰ্নমেন্ট এক্সাম আছে গোটেইখিনি এক্সাম ক্লিয়াৰ হোৱালৈকে তাৰ বাবে আমি ক্লাছ লৈ আনিম আৰু ইয়াতে আমাৰ লগতে স্টাৰ্টিংত মই অকণমান কথা কৈ দিব বিচাৰিছো আমাৰ ই কুইবেলৰ তৰফৰ পৰা অলৰেডি আৰআৰবি এনটিপিচিৰ কাৰণে এটা বেটছ ষ্টাৰ্ট হৈ গৈছে ক্লাছ আজি হ'ল একমাহমান ক্লাছ হৈ গ'ল যদি কোনোবা ইণ্টাৰেষ্টেড হয় আৰু এনেকুৱা নহয় যে ক্লাছখিনি হৈ যোৱা ক্লাছখিনি নাপাবা তোমালোকে পাই যাবা গোটেইখিনি ৰেকৰ্ডেড ফৰ্মেটত তোমালোকে পায়ে যাবা আৰু লগতে ষ্টাডি মেটেৰিয়েল গোটেইখিনি বস্তু পাবা তো যদি কোনোবা ইণ্টাৰেষ্টেড হয় তোমালোকে জইন কৰিব পাৰা একদম কম প্ৰাইচতে এভেইলেবল আছে এটা লাষ্ট আমাৰ আছিল এইখন সিলেবাস আৰু এই সিলেবাসখনৰ আমি নাম্বাৰ সিস্টেমটো ষ্টাৰ্ট কৰিছিলো হয়নে আৰু এইখিনি অৰ্ডাৰত আমাৰ কৰাৰ প্ল্যান আছিল যিখিনি ষ্টুডেণ্টে অলৰেডি ইয়াৰে আগৰ প্ৰিভিয়াছ ক্লাছ দুটা চাইছে তো সিহঁতে অলৰেডি এইখিনি দেখাৰ লগে সিহঁতৰ মনত পৰি গৈছে আমি কোনখিনি জায়গাত এৰিছিলো ওকে তাৰ পাছতে আমি নাম্বাৰ সিস্টেমটোক যদি আমি ডিভাইড কৰো তো নাম্বাৰ সিস্টেমটো আমি এইকেইটা ষ্টেপত ভগাইছিলো আৰু এই ষ্টেপ কেইটাৰ ভিতৰত আমি অলৰেডি বেসিক আন্ডাৰষ্টেণ্ডিং অফ নাম্বাৰছ বুলি যোনখিনি আছিলে আৰু ডিভিজিবিলিটি ৰুলছ এই দুটা পাৰ্ট আমি কমপ্লিট কৰিছিলো আজিৰ ক্লাছটো আমাৰ কি হ'ব আজিৰ ক্লাছটোত আমি মেইনলি এই যোন দুটা টপিক আমাৰ কমপ্লিট কৰিছিলো সেই কমপ্লিট কৰা টপিক দুটাৰ ওপৰত কেইটামান কুৱেশ্যন এই ক্লাছটো এনেকুৱা হ'ব পাৰে যে 10 মিনিট 15 মিনিটৰ কাৰণ এনেকুৱা নকৰো যে এই দুটা কুৱেশ্যনৰ এই দুটা চেপ্টাৰৰ এই দুটা টপিক আছে এই টপিক দুটা নাহা কুৱেশ্যন কৰি থাকো সেইটোৰ প্ৰয়োজনটো নাই তো আমাক যিখিনি লাগে এক্সাম পইণ্ট অফ ভিউৰে যিকোনো এক্সামত আহাৰ পইণ্ট অফ ভিউৰে তো সেইখিনি কুৱেশ্যনে ডিছকাশ্যন কৰিম তো এনেকুৱা হ'ব পাৰে 10-15 মিনিটৰ ক্লাছ তো সেইটোৰ লগত মেটাৰ নকৰে জাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আজি ট্ৰাই কৰিম আৰু গোটেইখিনি কমপ্লিট হয় এই দুটা টপিকত ওকে তো ফাৰ্ষ্ট কুৱেশ্যন আমাৰ এইটোৰে আৰম্ভ কৰিছো যেটা এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এক্সামত ডিভিজিবিলিটি ৰুলৰ পৰা আহি থকা দেখা যায় এইটো কুৱেশ্যনত কৈছেনো কি আৰে কৈছে ইফ এ নাম্বাৰ 9871y is exactly divisible by 9 then what can be the value of y আমাক এটা y এর ভ্যালু উলিয়াব দিছে যেটো কোয়েশ্চন অলরেডি রিসেন্টলি এডিএডি এক্সামতো আহি গৈছে আৰু ইয়াৰে আগৰ এনেকুৱা বহুত এক্সাম আছে যিবিলাক এক্সামত আমাৰ এইটো ডিভিজিবিলিটি ৰুলৰ কোয়েশ্চন আহি যোৱা দেখা গৈছে ইয়াতে কোয়েশ্চনত কৈছেনো কি এটা আমাক এটা নাম্বাৰ এটা দি দিছে আৰু সেই নাম্বাৰটোক 9 ৰে হৰণ যাব বুলি কৈছে এইটো হৰণ যাবনে না আমি চেক কৰিব নালাগে আমাক ডাইৰেক্টলি কৈছে যে 9871y এই সংখ্যাটোক 9 ৰে হৰণ যাবই ওকে এতিয়া আমাক কৈছে y এর ভ্যালুটো উলিয়াব দিছে ঠিক আছে what can be the value of y y এর ভ্যালু কি হ'ব তো চোৱা এতিয়া আমি অপচনত আমাৰ এনেকুৱা হ'ব পাৰে যে y এর পসিবল ভ্যালু বহুত কিটা আছে তো আমি চাম অপচনৰ কোনটো হ'ব পাৰে অপচন কেইটাৰ ওপৰতো ডিপেন্ড কৰিব নৰ হৰণৰ নিয়ম কি আছিল যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে চাই আছে এইটো ক্লাছ তোমালোকে ইয়াৰে আগত যি দুটা ক্লাছ গুছি গৈছে সেই দুটা এবাৰ চাই লোৱা এইটো ক্লাছ ইয়াতে পজ কৰা ইয়াৰে আগৰ ক্লাছ কেইটা চাই লোৱা সেম বিলিভাৰ্স বেট সার্চ কৰিবা বা ই কৰিবা তো যোন লাইভ সেকশন আছে তাত তোমালোকে স্ক্ৰল কৰিলে পাই যাবা লগতে প্লেলিস্ট বনোৱা আছে তাতো তোমালোকে পাই যাবা তো সেই দুটা ক্লাছ চোৱাৰ লগে লগে এইটো কুৱেশ্যন তোমালোকে অটোমেটিক্যালি কৰিব পৰা হৈয়ে যাবা যদি তোমালোকৰ এনসার আহিছে খুব ভাল কথা ভিডিওটো পজ কৰিবা পজ কৰি নিজৰ ফালৰ পৰা চেষ্টা কৰিবা যদি নোৱাৰা তাৰ পাছতে ভিডিওটো কন্টিনিউ কৰিবা তো ইয়াতে আমি 9 ৰে যদি হৰণ কৰিবলৈ ট্ৰাই কৰো মই এটা তোমালোকক স্ট্ৰেটেজি দিছিলো কি কৈছিলো আমি 9 ৰ লগত আমি এনেকুৱা সংখ্যাবিলাক কাটি কাটি যাম যিকেইটাক 9 ৰে হৰণ কৰিব পাৰি অৰ্থাৎ আমি জানো 9 ক 9 ৰে হৰণ কৰিব পাৰি 9 এক গুণ কি হ'ব 9 এক গুণ 9 ওকে তাৰ পাছত যদি আমি মন কৰো 8 + 1 কি হ'ব 8 + 1 9 তো আমি 8 + 1 টো কাটি দিলো কাৰণ 9 ৰ হৰণৰ নিয়মটো আছিল কি যদি এটা সংখ্যাৰ অংককেইটাৰ যোগফলক 9 ৰে হৰণ কৰিব পাৰি তেতিয়া হলে সংখ্যাটোক 9 ৰে হৰণ কৰিব পাৰি তো আমি অংককেইটা কি কৰিম সিম্পলি যোগ কৰিম আৰু 9 ৰে হৰণ কৰিব পৰা সংখ্যা পালেই কাটি দিম আৰু এইটো আছিল আমাৰ ৰিমাইন্ডাৰ থিওৰেমৰ এটা ধুনীয়া টেকনিক আছিল ওকে নেক্সট আমি কি কৰিম 7 ৰ লগত এনেকুৱা কি যোগ কৰিব লাগিব যাতে এইটো 9 ৰে হৰণ যাব তো আমি জানো y এর ভ্যালুটো আমি কি ৰাখিব লাগিব y এর ভ্যালুটো আমি ৰাখিব লাগিব 2 অৰ্থাৎ 7 + 2 হৈ যাব 9 আৰু 9 ৰে কাট খাব অৰ্থাৎ ইয়াতে y এর ভ্যালু কি হ'ব ইয়াতে y এর ভ্যালু হৈ যাব আমাৰ ইয়াতে আৰু অসমীয়াটো অকমান চাই লবা দে অসমীয়াটোত x আছে তো x থাকিলেও একেই কথা তো আমাৰ ভ্যালুটো আহি যাব 2 ঠিক আছে আশা কৰো সকলোৱে বুজি পালা একদম সিম্পল কোৱেশ্চন কিন্তু কোৱেশ্চনটো যিমানে সিম্পল নহওক কিয় এক্সাম পইণ্ট অফ ভিউৰে বহুত বেছি ইম্পৰ্টেন্ট যাতে এইবিলাক কোৱেশ্চন মিস্টেক নহয় এতিয়া এইটো কোৱেশ্চনৰ ফালে আহিছো এই কোৱেশ্চনটো এবাৰ চেষ্টা কৰ সেম কোৱেশ্চন হয় অলমোস্ট সিমিলাৰ আছে কোৱেশ্চন এইটো ইয়াতে আমাক কি কৈছে ইয়াতে আমাক কৈছে ডিভিজিবিলিটি ৰুলে ইউজ হ'ব ইয়াতে আমাক কৈছে 7248x আচ্ছা ইয়াতে অসমীয়াটো অকমান খেলি মেলি হৈ আছে দেই অসমীয়াটো ইয়াতে এইটো কোৱেশ্চনৰ অসমীয়াটো আহি গৈছে ন এইটো তোমালোকে এটা কাম কৰিবা এইটো কোৱেশ্চনটো মই অসমীয়াটো কৈ দিছো ইয়াতে তোমালোকে এই নাম্বাৰটো চেঞ্জ কৰি লোৱা এইটো জায়গা তোমালোকে লিখিবা ইয়াতে আহিব 9871y 71y
9 হৰণযোগ্য হয় তেন্তে x ৰ মান কিমান হ'ব x নহয় এইটো y ৰ মান কিমান হ'ব ঠিক আছে এইটো কোৱেশ্চন সময় এইটো চেঞ্জ কৰাই লবা নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে চোৱা এটা আমাক কৈছে 7248x is divisible by 16 এইবাৰ আমাৰ নাম্বাৰটো বেলেগ দিছে হৰলক এতিয়া এইটো কোৱেশ্চন মই কিয় ইনিট কৰিলো বা এইটো কোৱেশ্চন আমি কিয় ইনচাৰ্ট কৰিলা যে কিয় শিকিব লগা হ'ল মই তোমালোকক অলৰেডি 2 ৰ পৰা আৰম্ভ কৰি আমাৰ 11 লৈকে যিকেইটা ৰুল আছিলে সেইকেইটা আমি আলোচনা কৰিছো হয়নে নাই শিকিব লগা ৰিজনটো হৈছে আমাৰ 16 টো এটা এনেকুৱা নাম্বাৰ যিটো নাম্বাৰত আমাৰ ডাইৰেক্টলি ডিভিজিবিলিটি ৰুল নাই তো আমি কি কৰিম আমি এইটো ব্ৰেকডাউন কৰিব লাগিব আমি এনেকুৱা সংখ্যা দুটা ব্ৰেকডাউন কৰিম যাতে আমাৰ হৰণৰ নিয়ম কোনোবা এটা ওলাই আহে যেনেদৰে আমি 16 ক এনেকৈ ভাঙিব পাৰো 8 into 2 পাৰিম ন 8 2 গুণ 16 এতিয়া আমি 8 আৰু 2 এই দুইটা সংখ্যাৰে হৰণৰ নিয়ম জানো হয় তো আমি কি কৰিম 8 into 2 কৰি দিলো আদাৰৱাইজ আমি এনেকুৱা কৰিব পাৰো 16 আমি কি লিখিলো 4 into 4 তো আমি জাস্ট চেক কৰিব লাগে যে 727248x এই সংখ্যাটোক 4 ৰে হৰণ যাব নে নাই এতিয়া যদি এইটো সংখ্যাক যদি 4 ৰে হৰণ যাব লগা হয় আমি কি কৰিব লাগিব শেষৰ অংক দুটাক 4 ৰে হৰণ কৰিব লাগিব আমি জানো যে যদি এটা সংখ্যা 4 ৰে হৰণ যাব লগা হয় তেতিয়াহলে শেষৰ অংক দুটা কি হ'ব লগা হয় শেষৰ অংক দুটা 4 ৰে হৰণ যাব লগা হয় এতিয়া আমি ইয়াতে কি লিখিব পাৰিম আমি ইয়াতে লিখিব পাৰিম 8x আৰু 8x ক আমি 4 ৰে হৰণ কৰিব লাগে আৰু 4 ৰে যেতিয়া হৰণ কৰিম ইয়াতে লিখিম 4 2 গুণ 8 এতিয়া x ৰ জায়গাত এনেকুৱা কি ভ্যালু ৰাখিম যাতে এইটো হৰণ যায় x ৰ জায়গাত আমি 0 ৰাখিব পাৰো যদি এইটো x ৰ জায়গাত মই 0 ৰাখি দিও 80 80 ক 4 ৰে হৰণ যাব নে নাই যাব যদি মই ইয়াতে 84 ৰাখি দিও যদি x ৰ জায়গাত 4 ৰাখি দিও তেতিয়াও কথা নাই তেতিয়াও আমাৰ 4 ৰে হৰণ যাব হয় নে নাই 4 2 গুণ 8 আৰু 4 1 গুণ 4 এনেকুৱা হ'ব যদি আমি 88 ৰাখি দিও তেতিয়াও হৰণ যাব মানে probable value আমাৰ x ৰ যেটো মান আহিব x ৰ মান কি হ'ব পাৰে এটা হ'ব পাৰে 0 এটা হ'ব পাৰে 4 আৰু এটা হ'ব পাৰে 8 কিন্তু কথাটো হ'ল আমি কেনেকৈ গম পাম যে ইয়াৰে কোনটো এক্স্যাক্টলি আনসাৰ হ'ব আমি যেতিয়া 4 ৰে হৰণ কৰিলো আমি x ৰ মান তিনিটা পাইছো এটা হল 0 এটা হল 4 এটা হল 8 আৰু তাৰ ভিতৰত আমাক এতিয়া লাগে এক্স্যাক্টলি আনসাৰ কি হ'ব তো তাৰ কাৰণে আমি চাম শেষৰ অংক তিনিটা আমি জানো 16 ৰ ভিতৰত কোন কোন থাকে 8 into 2 তো থাকে ন আমি 8 ৰ হৰণৰ নিয়মটো এবাৰ ইউজ কৰি চাম কি জানি আমি এক্সাক্টটো পাইয়ে যাও 8 ৰ হৰণৰ নিয়মে কি কয় যে শেষৰ অংক তিনিটা হৰণ যাব লাগিব আৰু শেষৰ অংক তিনিটা হৰণ কৰিবলৈ হলে আমি কি লিখিম ইয়াতে 48x আৰু 48x ক যদি 8 ৰে কাটিব বিচাৰো 8 ৰে কিমান বাৰ যাব 8 6 গুণ 48 ইয়াতে কিমান থাকিব লাগিব আইদাৰ 0 হ'ব লাগিব 0 হলে কি হ'ব 8 শূন্য গুণ 0 হয় নে আৰু লগতে 8 হ'ব লাগিব মানে x ৰ পসিবল ভ্যালু কি হ'ব পাৰিব 0 or 8 বুজি পালা নে সকলোৱে কোৱাচোন মানে 4 টো হ'ব নোৱাৰে তো অপচনত যদি 0 আছে আমি 0 কম আদাৰৱাইজ 8 কম তো এই দুইটাৰ যিকোনো এটা অপচনত নাথাকক কিয় সেইটোৱে আমাৰ কাৰেক্ট বুজি পালা ধুনীয়া তো ভালদৰে মন কৰিলে বহুত ধুনীয়া আদাৰৱাইজ বহুত খেলি মিলে তোমালোকে যদি এতিয়া অপচনত বোলে 4 টো দেখিলা 4 টো মাৰি দিলে নহয় তেনেকুৱা আনসাৰ নহয় আমাৰ 0 আৰু 8 ৰ যিটা অপচন থাকিব সেইটোৱে মানে এনেকুৱা নহয় যে দুইটা অপচন থাকিব দুইটা নাথাকে কোনোবা এটা থাকিব ঠিক আছে আইদাৰ 0 থাকিব নহলে 8 থাকিব তাৰে এটাহে কাৰেক্ট আমি কম আৰু যদি দুইটা থাকে দুইটা কাৰেক্ট 0 থাকিলেও প্ৰবলেম নাই 8 থাকিলেও প্ৰবলেম নাই ওকে নেক্সট কোৱেশ্চন ফালে আহিছে এইটো কোৱেশ্চন এটা এইটো এটা বহুত ইন্টাৰেষ্টিং কোৱেশ্চন দেখিবলে কোৱেশ্চনটো ভয়ানক এইটো কোৱেশ্চন যদি তোমালোকে বহুত কিবা কিবি লজিক লগাব যোৱা ন এইটো কোৱেশ্চনৰ এনসাৰ ওলাওতে বহুত টাইম গুচি যাব আমি একদম জেনুইন কিছুমান লজিক লগাম যাতে ডাইৰেক্টলি এনসাৰটো ওলায় তো এইটো কোৱেশ্চন কৈছেনো কি আমাক কৈছে ফাইন্ড দ্য লাৰ্জেষ্ট অফ দ্য ফলোইং ফ্ৰেকশন এই ভগ্নাংশ কেইটা ডাঙৰটো উলিয়াব দিছে 2/9 14/16 নেক্সট আমাক কৈছে 23/21 আৰু লগতে কৈছে 63/69 আৰু লগতে ইয়াতে কৈছে 19/17 এতিয়া চোৱা ইয়াৰে আমাক ডাঙৰটো উলিয়াব দিছে আমি বহুত ভালদৰে জানো যে ইয়াতে যিকেইটা আমাৰ অপচন আছে বা যিকেইটা আমাৰ ভগ্নাংশ আছে এই ভগ্নাংশ কেইটাৰ যদি হৰতকৈ ডিনোমিনেটৰতকৈ যদি নিউমাৰেটৰটো সৰু হয় ডিনোমিনেটৰতকৈ যদি নিউমাৰেটৰটো সৰু হয় সদায়ে ইয়াৰ এনসাৰটো কিহত আহে দশমিকত আহে জানানে সকলোৱে এইটো সকলোৱে জানিব লাগে মই যেতিয়া 9 ৰে 2 হৰণ কৰিম যিহেতুকে নিউমাৰেটৰ ইজ লেছ দেন দা ডিনোমিনেটৰ তো এনসাৰটো সদায় দশমিকত আহিব ডেসিমেলত আহিব ঠিক তেনেদৰে ডেসিমেলত অহা সংখ্যাবিলাক ডেসিমেলত আহিব তো আমি গম পালো যে 2/9 ৰ যিটো এনসাৰ আহিব এইটো ডেসিমেলত থাকিব 14/16 কি হ'ব কোৱা 14 টো 16তকৈ সৰু নহয় জানো হয় নে 14 টো কি হয় 16তকৈ সৰু মানে এইটো সৰু সংখ্যা আহিব এইটো চোৱা 21তকৈ 23 কি ডাঙৰ মানে এইটোক যদি হৰণ কৰো 21 ৰে যদি হৰণ কৰো তো এনেকুৱা নহব জানো 1 কিমান হ'ব 2/21 নহব জানো a সমস্ত 21/2 মানে ইয়াতে 1 এটা আহিব একবাৰ হৰণ যাব ঠিক আছে তো তোমালোকে এনেকৈ মনত ৰাখিব পাৰা
যিবিলাক প্ৰপাৰ ফ্ৰেকশন থাকে প্ৰপাৰ ফ্ৰেকশন বিলাকৰ ভ্যালু সদায় জেনাৰেলি ডেসিমেলত আহে কিন্তু ইমপ্ৰপাৰ ফ্ৰেকশন বিলাকৰ কি ডেসিমেলত ডাইৰেক্টলি নাহে তাৰ এটা গোটা সংখ্যাও থাকে ইন্টিজাৰ এটা থাকে মানে আলটিমেটলি কি ক'ব বিচাৰিছো মই ইমপ্ৰপাৰ ফ্ৰেকশন বিলাক প্ৰপাৰ ফ্ৰেকশনতকৈ এনিৱে যিকোনো ক্ষেত্ৰতে ডাঙৰ হয় প্ৰপাৰ ফ্ৰেকশনতকৈ ইমপ্ৰপাৰ বিলাক কি সদায় ডাঙৰ হয় তো ইয়াতে যদি মন কৰো ইয়াতে এইটো হৈছে এটা প্ৰপাৰ ফ্ৰেকশন এইটো হৈছে প্ৰপাৰ ফ্ৰেকশন ঠিক তেনেদৰে এইটো এটা প্ৰপাৰ ফ্ৰেকশন মানে এই গোটেইকেইটা সৰু সৰু সংখ্যা তো এইকেইটাৰ কথা মাথা মাৰি লাভ নাই আমি জাস্ট মাথা মাৰিব লাগে 23/21 আৰু 19/17 এই দুটাৰ কোনটো ডাঙৰ বুজি পালা আমি কোনটোৰ ওপৰত গুৰুত্ব দিম যে 23/21 টো ডাঙৰ নে 19/17 টো ডাঙৰ তো ইয়াতে যদি মন কৰো ইয়াতে এইটো কাটিলে কি হ'ব এইটো হ'ব 1 2/17 ঠিক আছে ঠিকে আছে মানে ইয়াতেও এটা 1 আছে ইয়াতেও এটা 1 আছে এতিয়া আমি চাব লাগে 21 ভাগৰ 2 টো ডাঙৰ বস্তু নে 17 ভাগৰ 2 টো এটা তোমালোকে যে জেনুইনলি ভাবা আমি হৰণ একো নকৰো কিন্তু হৰণ একো নকৰো আমি জাস্ট ভাবিছা আমি যদি এটা কেক এটা আছে ঠিক আছে কেক এটা আছে সেই কেকটোক আমি 21টা ভাগত ভাগ কৰিছো কৰি পেলাই তাৰ 2 ভাগ লৈছো ঠিক আছে আৰু আমি কেকটোৰ 17টা ভাগত ভাগ কৰিছো 2 ভাগ লৈছো কোনটো ডাঙৰ হ'ব এইটো লজিকটো এনেকুৱা যদি এটা ৰাউন্ড কেক এটা আছে এই কেকটোক মই এনেদৰে 4টা ভাগত ভাগ কৰিছো বা 8টা এইখিনি ভাগত ভাগ কৰিছো এনেকুৱা ইমানটা ভাগত কৰি পেলাই ইয়াৰে মই দুটা পাৰ্ট লৈ লৈছো মানে এনেকুৱা দুটা পাৰ্ট লৈ লৈছো আৰু মই কি কৰিছো এটা কেক এটা আছে সেইটো মই মাত্ৰ দুটা ভাগত ভগাই 4টা ভাগত ভগাইছো ঠিক আছে এটা কেকক মই এনেকৈ 1 2 3 4 5 6 7 8 8টা ভাগত ভগালো ভগাই পেলাই মাত্ৰ দুটা পাৰ্ট লৈ লৈছো ঠিক আছে দুটা পাৰ্ট মই লৈ লৈছো 8টা ভাগত ভগাই দুটা পাৰ্ট লৈ লৈছো তো এইখিনি পাৰ্ট মোৰ হৈ গৈছে আৰু কি কৰিছো মই 4টা ভাগত ভগাই পেলাই দুটা পাৰ্ট লৈছো কোনটোত বেছিকৈ আহিল চাচোন কোনটোত মোৰ বেছিকৈ আহিছে যোনটোত মই কমকৈ ভগাইছিলো মানে 4টা পাৰ্টত ভগাইছিলো লৈছো তো দুটা পাৰ্টে তো সেইকাৰণে আমি ইয়াতে কি কম 21টা পাৰ্টত ভগালে যিমান পাম তাতকৈ 17টা ভাগত ভগালে বেছিকৈ পৰিব ভাগত কমকৈ ভগাইছো ন 17টা ভাগৰে ভগাইছো ঠিক আছে তো সেইকাৰণে আমাৰ ডাঙৰ সংখ্যাটো আহি যাব 19/71 ঠিক আছে এটা 19/17 এটা ইয়াতে মই এইখিনি কওঁতে বহুত সময় গ'ল এক্সামত যেতিয়া তোমালোকে এইখিনি বস্তু কেয়াৰ ৰাখিবা এটা তোমালোকৰ মাইন্ডত থাকিব যে যদি নিউমাৰেটৰ ডিনোমিনেটৰতকৈ যদি সৰু হয় তেতিয়াহ'লে সদায় কি আহিব সদায় তাৰ এনসাৰটো দশমিকৰ আহিব সৰু সংখ্যা ওলাব সেই ক্ষেত্ৰত আমি ডাইৰেক্টলি এইকেইটা ইলিমিনেট কৰি দিম আমি কথা পাতিম এইটোৰ আৰু এইটোৰ কথা যেতিয়া আমি এইখিনি বস্তু ইয়াতে দেখিম 2/21 2/17 লগে লগে আমাৰ এনসাৰ ওলাব যে কাৰেক্ট এনসাৰ হৈ যাব 17/19 19/17 এতিয়া ইয়াতে যদি বেলেগ লজিক লগাব যোৱা এইটো কুৱেশ্যন বহুত টাইম কনজিউমিং হ'ব এইটো হৈছে বেষ্ট মেথড যিটো তোমালোকৰ 5 ছেকেণ্ডো নালাগে তোমালোকৰ এনসাৰটো ওলাই আহিব ক্লিয়াৰ তো এক্সামত এইটো বস্তু অকনমান মাইন্ডত ৰাখিবা এইখিনি আমি ইউজ কৰিব পাৰো ওকে আৰু কেতিয়াবা সেম সাইমালটেনিয়াসলি তোমালোকক যদি স্মলেষ্ট নাম্বাৰ সুধি দিয়ে তেতিয়াও তোমালোকে কি কৰিবা তোমালোকে এনেকুৱা ডাঙৰ সংখ্যাবিলাক অৰ্থাৎ ইমপ্ৰপাৰ ফ্ৰেকশন বিলাক ইগনোৰ কৰি দিবা ইমপ্ৰপাৰ ফ্ৰেকশন বিলাক সদায় ডাঙৰে হ'ব ইমপ্ৰপাৰ ফ্ৰেকশনৰ কথা মাথা মাৰি লাভ নাই প্ৰপাৰ ফ্ৰেকশনৰ ফালে আহিবা যে প্ৰপাৰ ফ্ৰেকশন কেইটাৰ ভিতৰত কোনটো সৰু ফ্ৰেকশন বুজি পালা ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো আমাৰ এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা হাউ মেনি নাম্বাৰস আৰ ফ্ৰম 295 to 500 which are completely divisible by 3 and 5 আমাক কৈছে এনেকুৱা কিমানটা সংখ্যা আছে যিকেইটা সংখ্যা 3 আৰু 5 দুইটাৰে হৰণ যায় 3 আৰু 5 দুইটাৰে হৰণ যায় আৰু সেই সংখ্যাকেইটা কি হ'ব লাগিব 295 পৰা 500 ভিতৰত থাকিব লাগিব ক্লিয়াৰ 295 পৰা কি হ'ব লাগিব 500 ভিতৰত থাকিব লাগিব এতিয়া তাৰ কাৰণে আমি কি কৰো আমি প্ৰথমতে 3 আৰু 5 ৰে হৰণ যোৱা সংখ্যা কোনটো 3 ৰে হৰণ যায় 5 ৰে হৰণ যায় কোনটো সংখ্যা 15 হয় না সকলোৱে জানা 15 এটা এনেকুৱা সংখ্যা যিটো সংখ্যা 3 ৰে হৰণ কৰিব পাৰি 5 ৰে হৰণ কৰিব পাৰি যদি বেছি খেলি মেলি লাগে তোমালোকে মনত ৰাখিবা যদি এনেকুৱা সংখ্যা তোমালোকে বিচাৰিব লাগে যিটো সংখ্যা 3 আৰু 5 ৰে বা দুইটা সংখ্যাৰে হৰণ যায় তোমালোকে এলসিএম ল'ব লাগে ঠিক আছে এলসিএম এইচএফ বুলি এটা চেপ্টাৰ আহিব তো তাতো আমি এনেকুৱা কোৱেশ্যন বহুত প্ৰেক্টিস কৰিম সো চিন্তা নাই আমি এলসিএম লৈ দিলে 15 পাই যাম তো 15 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে তোমাৰ যিটো সংখ্যা 3 ৰেও হৰণ যাব 5 ৰেও হৰণ ঠিক আছে 15 এতিয়া আমাক কৈছে যে 15 ৰে হৰণ যোৱা সংখ্যা আমি বিচাৰিব লাগে আমি কি কৰিব লাগে আমি 295 পৰা 500 ভিতৰত 15 ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে ঠিক আছে এইটো এটা কেনেকৈ ওলাই তোমালোকক মই জাস্ট সিম্পল এক্সাম্পল দিও আমাক যদি কোনোবাই কয় 1 ৰ পৰা বা 50 ৰ পৰা আমাক যদি কয় 50 ৰ পৰা আৰম্ভ কৰি 150 ৰ ভিতৰত 50 ৰ পৰা আৰম্ভ কৰি 150 ৰ ভিতৰত 15 ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে এইটো মই জাস্ট এটা এক্সাম্পল দিছো যাতে আমাৰ বুজিবলৈ সুবিধা হয় এক্সামত এনেকুৱাও দিব পাৰে ন আমাক যদি কয় যে 50 ৰ পৰা 150 ৰ ভিতৰত 15 ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে সাপোজ কোৱেশ্চন কৰি দিলে কেনেকৈ ওলাই তো তাৰ কাৰণে আমি কি কৰো প্ৰথমতে যেটো লোৱাৰ লিমিট থাকে এইটো হৈছে লোৱাৰ লিমিট বুলি কয় এইটো হৈছে সৰু সংখ্যা এইটো হৈছে ডাঙৰ সংখ্যা আমি লোৱাৰ লিমিটক হৰণ কৰিম অৰ্থাৎ 50ক
আমি হৰণ কৰিম 15ৰে আৰু হৰণ কৰি চাম কিমান বাৰ গৈছে এটা কিমান বাৰ যাব 15 3 গুণ 45 কিমান আহি গ'ল ৰিমাইন্ডাৰ আহি গৈছে 5 তাৰ পিছত আমি কি কৰিম আমি 15ৰে 150 হৰণ কৰিম ঠিক আছে 15ৰে 150 হৰণ কৰিলে কি হ'ব 15 10 গুণ 150 তোমালোকে মনত ৰাখিব লগা ইম্পৰ্টেন্ট কথাটো হৈছে যদিহে তোমালোকৰ ৰিমাইন্ডাৰ ইয়াতে যোনটো ভাগে খাইছে এইটো যদি শূন্য আহে তেতিয়াহলে তোমালোকে ভাগফলৰ পৰা এক এটা বিয়োগ কৰিব লাগে থাকিবনে মনত যদি তোমালোকৰ ৰিমাইন্ডাৰ শূন্য আহে তোমালোকে ভাগফলৰ পৰা এক এটা বিয়োগ কৰিবা থাকিব মনত থাকিবনে নাই কোৱা যদি ৰিমাইন্ডাৰ শূন্য আহে তেতিয়াহলে ভাগফলৰ পৰা এক এটা বিয়োগ কৰিবা আদাৰৱাইজ বিয়োগ কৰিব নালাগে এতিয়া ইয়াতে ভাগহে খাইছে 5 ৰিমাইন্ডাৰ 5 তুমি ভাগফলৰ পৰা একো বিয়োগ কৰিব নালাগে 3 আমি 10ৰ পৰা যদি আমি ইয়াতে 0 আহিছে না ইয়াতে এটা বিয়োগ কৰিম অৰ্থাৎ ইয়াতে থাকি গ'ল 9 আৰু আমি কি কৰিব লাগে আপাৰ লিমিটৰ পৰা আপাৰ লিমিট নয়তো এইটো 150 টো ডাঙৰ সংখ্যাটোৰ ভাগফলৰ পৰা সৰু সংখ্যাটোৰ ভাগফলটো বিয়োগ কৰি দিয়া অৰ্থাৎ 9ৰ পৰা 6 বিয়োগ 3 বিয়োগ কৰি দিয়া 6 ওলাই যাব আমাৰ কাৰেক্ট আনসাৰ অৰ্থাৎ 50ৰ পৰা 150ৰ ভিতৰত 6টা এনেকুৱা সংখ্যা আছে যিকেইটা সংখ্যা 15ৰে হৰণ যায় বুজি পালা এতিয়া তোমালোকৰ দুই এজনৰ কুৱেশ্যন ওলাব যে 150 কিয় নললে 150 তো ল'ব পাৰো 150 তো 15ৰে হৰণ গৈছে আমি এইটো এই কাৰণে ল'ব নোৱাৰো কাৰণ আমাৰ কুৱেশ্যনত কৈছিলে 50ৰ পৰা 150ৰ ভিতৰত ঠিক আছে ইয়াতে যেনেকৈ কৈছে হাউ মেনি নাম্বাৰস আৰ দিয়াৰ আমাক এটা কৈছে ফ্ৰম সৰি এই দুটা কনসেপ্ট আমাক যদি কয় ন ইন বিটুইন আমাক যদি কয় ইন বিটুইন যদি আমাক কয় যে 50ৰ পৰা 150ৰ ভিতৰত এনেকুৱা কিমানটা সংখ্যা আছে যিটো সংখ্যা 15ৰে হৰণ যায় সেই ক্ষেত্ৰত আমি কি কৰো এই আপাৰ লিমিট লোৱাৰ লিমিটৰ পৰা এনেকৈ বিয়োগ কৰিব লগা কনসেপ্টটো থাকে ঠিক আছে যদি আমাক কয় ন আমাক কয় যদি ফ্ৰম ঠিক আছে 295ৰ পৰা 500 লৈকে আমাক যদি তাৰ ভিতৰত বুলি নকয় আমাক যদি এনেকৈ নকয় যে 50ৰ পৰা 150ৰ ভিতৰত এই ভিতৰৰ শব্দটো ধৰিলে দিয়া নাই আমাক কৈছে 50ৰ পৰা 150 লৈকে কিমানটা এনেকুৱা সংখ্যা আছে যিটো 15ৰে হৰণ যায় আমাক ভিতৰৰ শব্দটো যদি নিদিয়ে ইন বিটুইন যদি নকয় আমাক যদি ফ্ৰম বুলি কৈ থৈ দিয়ে তেতিয়াহলে আমি এই বিয়োগ কৰিব লগা কনসেপ্টটো নাহে আমাৰ ৰিমাইন্ডাৰ 0 আহক বা 0 নাহক আমি বিয়োগ কৰিব নালাগে কিন্তু যদি আমাক ইন বিটুইন বুলি কয় 0 আহিলে কি কৰিবা বিয়োগ কৰিবা তাৰ পিছত কি কৰিম আপাৰ লিমিটৰ যোনটো কুৱেশ্যন আছে সেই কুৱেশ্যনৰ পৰা লোৱাৰ লিমিটৰ কুৱেশ্যনটো বিয়োগ কৰি দিম তেতিয়া আমাৰ এনসাৰটো ওলাই আহিব ওকে এতিয়া এইটো কুৱেশ্যনৰ ক্ষেত্ৰত আমি কি কৰিম আকৌ সেম কেছ আমি এইটো কুৱেশ্যনৰ প্ৰথমতে কি কৰিম প্ৰথমতে আমি আপাৰ লিমিটৰ লোৱাৰ লিমিটক হৰণ কৰিম ঠিক আছে তাৰপিছত আমি আপাৰ লিমিটক হৰণ কৰিম যিহেতুকে ইয়াতে ফ্ৰমৰ কথা কৈছে তো আমি কি কৰিব লাগে বিয়োগ কৰিব একো নালাগে তো লোৱাৰ লিমিট আছে 295 295 15ৰে হৰণ কৰি দিয়া আৰু 15ৰে 500 হৰণ কৰি দিয়া 295 কিমান বাৰ যাব 15 গুণ 15 14 হৈ গ'ল 145 145 হলে কিমান বাৰ যাব 9 বাৰ যাব ন তো 9 বাৰ যাব 140 এবং 9 বাৰ কাটি দিলে কিমান থাকিব 135 তো আমাৰ কিমান থাকি গ'ল 285 ইয়াতে আহি যাব আমাৰ অৰ্থাৎ আমাৰ 10 এটা ৰিমাইন্ডাৰ হৈ গ'ল ইয়াতে কিমান হ'ব 15 গুণ 30 ঠিক আছে 15 3 গুণ যাব ন 15 3 গুণ 45 হ'ব 15 3 গুণ আহি গ'ল আমাৰ 45 5 এটা ৰৈ গ'ল দেন 50 হ'ব 50 আকৌ 3 বাৰে যাব ওকে 45 তো ফাইনালি আমাৰ ইয়াতে ৰিমাইন্ডাৰ আকৌ 5 আহি গ'ল তো ইয়াতে যদি আমি মন কৰো এটা আমাক যেহেতুকে ফ্ৰম কৈছে ন আমি ইয়াতে ৰিমাইন্ডাৰৰ কনসেপ্টটো ভাবিবই নালাগে আমি জাস্ট কি কৰিব লাগে আপাৰ লিমিটৰ কুৱেশ্যনৰ পৰা লোৱাৰ লিমিটৰ কুৱেশ্যনটো বিয়োগ 30ৰ পৰা 19 বিয়োগ কৰিলে কিমান হ'ব 14 তো 14টা এনেকুৱা সংখ্যা আছে যিকেইটা সংখ্যা কি হয় 3 আৰু 5 দুইটাৰে হৰণ যায় ক্লিয়াৰ 3 আৰু 5 দুইটাৰে হৰণ যোৱা সংখ্যা কিমানটা আছে 14টা আছে আশা কৰো বুজি পালা কাৰো একো কনফিউজন নাই সিম্পল কুৱেশ্যন হয় ওকে আমি কি কৰিব লাগে লোৱাৰ লিমিটক এবাৰ হৰণ কৰিম আপাৰ লিমিটক এবাৰ হৰণ কৰিম 15ৰে কিয় হৰণ কৰিছো অলৰেডি মই মেনশন কৰিছো এলচিএম অফ 3 and 5 3 আৰু 5 দুইটা সংখ্যাৰে হৰণ যোৱা যি কথা 15ৰে হৰণ যোৱাটো একেই কথা তো সেইকাৰণে 15ৰে যদি আমাক কুৱেশ্যনত ক'লে হয় যে 295 পৰা 500ৰ ভিতৰত 20ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে এই ক্ষেত্ৰত আমি 20টোৱে লৈ ললো হেতেন বুজি পালা আমাক যদি ক'লে হয় যে 295 পৰা 500ৰ ভিতৰত 20ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে আমি তেতিয়া ইয়াতে 15 নহয় 20ৰে হৰণ কৰিম আমি বেলেগ সংখ্যাও নলওঁ এলচিএমও নলওঁ কিন্তু এলচিএম কেতিয়া ল'ব লগা হয় যেতিয়া আমাক কুৱেশ্যনত ক'ব যে দুটা সংখ্যাৰ কথা ক'ব যদি আমাক কয় যে 20 আৰু 30ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে 20 আৰু 30ৰে হৰণ যোৱা সংখ্যা 295 পৰা 500ৰ ভিতৰত কিমানটা আছে সেই ক্ষেত্ৰত আমি সেই সংখ্যা দুটাৰ এলচিএম ল'ব লাগিব যদি আমাক তিনিটা সংখ্যা দিয়ে যে 3 5 আৰু 10ৰে হৰণ কৰিব পৰা 295 পৰা 500ৰ ভিতৰত কিমানটা সংখ্যা আছে বুজি পালা
যদিও মই ইয়াতে এটা কুৱেশ্যন দিছো ইয়াৰে লগতে সাইমালটেনিয়াছলি মই তোমালোক 4টা 5টা টাইপৰ কুৱেশ্যনৰ কথাও কৈ গৈ আছো তো সকলোৱে ভালকৈ নোটছ খিনি বনাবা আৰু লগতে এই গোটেইখিনি কিৱৰ্ড খিনি কোনটোত কি কৰিব লাগে বিটুইন মানে কি ঠিক আছে এই কিৱৰ্ড কেইটা মনত ৰাখিবা কাৰণ এক্সামত এইখিনিতে তোমালোকৰ কনফিউজন বা তোমালোকৰ চিলি মিষ্টেক যে হোৱা বুলি কয় এইটো এইখিনিতে হয় যে ইন বিটুইন কৈ দিছে তোমালোকে এইটো বিয়োগ নকৰিলা ঠিক আছে যদি মাজত বুলি কয় ন এই সংখ্যাটোৰ ভিতৰত মানে বিয়োগ কৰিব লাগিব যদি ৰিমাইণ্ডাৰ 0 আহে এটা পইণ্ট আছে ৰিমাইণ্ডাৰ 0 আহিলেহে বিয়োগ কৰিম আদাৰৱাইজ নালাগে বিয়োগ কৰিব কিন্তু যদি ফ্ৰম বুলি কয় ইয়াতে যেনেকৈ কৈছে ইমানৰ পৰা ইমানলৈ তেতিয়াহ'লে বিয়োগ কৰাৰ প্ৰয়োজন নাই ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে what is the sum of the digit of the least number that should be added to 7050 so that it becomes a perfect square আমাক কৈছে 7050ৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিম যাতে এনসাৰটো ইয়াতে পাৰফেক্ট স্কয়াৰ হয় এই যোনটো এনসাৰ আহিব সেই এনসাৰটোক আমি স্কয়াৰত লিখিব পাৰো পাৰফেক্ট স্কয়াৰ এটা মই আগতেও কৈছিলো আমি এটা সংখ্যা স্কয়াৰ নাম্বাৰ হয় নে নাই কেনেকৈ গম পাম বাৰু আজিৰ ক্লাছত মই আকৌ এবাৰ আলোচনা কৰিছো স্কয়াৰ নাম্বাৰ কেনেকৈ ওলাই চোৱা স্কয়াৰ নাম্বাৰ উলিওৱাৰ কাৰণে প্ৰথম কথা আমি জানিব লাগিব এইটো কোনখিনিত বিলং কৰে এটা কোনখিনিত বিলং কৰে কেনেকৈ গম পাওঁ আমি বেলেগ নাজানিলেও আমি কিছুমান কথা জানো যে 10 স্কয়াৰ মানে কি এইটো সকলোৱে জানা নহয় সকলোৱে জানা ন 10 স্কয়াৰ মানে কি 100 20 স্কয়াৰ মানে কি 20 স্কয়াৰ মানে 400 এইবিলাক সকলোৱে জানে 30 স্কয়াৰ মানে কি 30 স্কয়াৰ মানে 900 হয় 40 স্কয়াৰ মানে কি 1600 দেন 50 স্কয়াৰ মানে কি 50 স্কয়াৰ মানে 2500 জিৰ' দুটা লগালে হ'ল আৰু আগৰ যোনটো দশকৰ ঘৰৰ সংখ্যা আছে সেইটো স্কয়াৰ বনাই দিলে হ'ল 60 স্কয়াৰ মানে কি 3600 হয় নে তাৰপিছত যদি আমি কওঁ ইয়াতে 70 স্কয়াৰ মানে কি 49 স্কয়াৰ ন 70 স্কয়াৰ মানে কিমান হ'ব 4900 80 স্কয়াৰ মানে কি হ'ব 6400 ঠিক আছে আৰু 90 স্কয়াৰ মানে কি হ'ব 90 স্কয়াৰ মানে আমাৰ আহি যাব 8100 ঠিক আছে তো এইটো আমাৰ এনসাৰ আমি 90 স্কয়াৰ ওলালো ইয়াৰ পিছত আমাৰ কি আহিব 100 আহিব 100 স্কয়াৰ ওলালে কি হ'ব আৰু ইয়াতে আহিব 100 ইয়াতে শূন্য দুটা আছে শূন্য চাৰিটা হৈ যাব শূন্য চাৰিটা 10000 ইয়াৰ পিছত যে আমি 11 স্কয়াৰ ওলাব লাগে 110 ওলালে কি হ'ব 11 গুণ 121 দুটা জিৰ' বুজি পালা তো এনেকে আমাৰ আহি থাকিব আমি জাস্ট এইখিনি মান জানিলে সাফিচিয়েন্ট হয় আমি জাস্ট এই স্কয়াৰ কেইটা জানিব লাগে ঠিক আছে এই স্কয়াৰ খিনি আমি জানিব লাগে ইয়াতে যদি আমি মন কৰো ইয়াতে 80 স্কয়াৰ মানে কি আছে 6400 আৰু 90 স্কয়াৰ মানে 8100 আমি যদি মন কৰো আমি দেখিম 7050 যোনটো সংখ্যা আছে এইটো কিহৰ সংখ্যাৰ মাজত আছে এইটো এইখিনিৰ মাজত আছে হয় না আমি যোনটো 7050 দেখি আছো এইটো কিহৰ মাজত আছে এইটো 80 আৰু 90 ৰ মাজত আছে ক্লিয়াৰ 80 আৰু 90 ৰ মাজত আছে আৰু ইয়াৰেও যদি মাজত চাও অলমোস্ট মাজত আছে 7050 ন ইয়াৰে পৰা 1000 লগ লগালে 9000 8000 হ'ব আৰু 8000 কমালে কিমান হ'ব 6400 এনেকুৱা অলমোস্ট মাজত ধৰি ললো যে এইটো আছে সাপোজ এইটো 85 স্কয়াৰত আছে 85 স্কয়াৰ এটা 85 স্কয়াৰটো কেনেকৈ ওলাই তাৰ কাৰণে তুমি ইউনিট ডিজিটত যিটো সংখ্যা আছে সেইটো স্কয়াৰ কৰি দিয়া 5 5 গুণ 25 আৰু 8ক স্কয়াৰ কৰিলে কি হ'ব 8 8 গুণ 64 সৰে শৰ্ট ট্ৰিক হয় এইটো 5ক স্কয়াৰ কৰিছো 25 5ৰ তলত লিখিছো 8ক স্কয়াৰ কৰিছো 8 8 গুণ 64 8ৰ তলত দেন আমি কি কৰিম গোটেইকেইটা পূৰণ অৰ্থাৎ 8 5 গুণ 40 8 পূৰণ 5 গোটেইকেইটা পূৰণ মানে এইটো 8 পূৰণ 5 পূৰণ 2 ইয়াৰে যিমান সংখ্যা আছে গোটেইকেইটা পূৰণ কিমান হ'ব 80 আৰু এই 80 সংখ্যাটো তোমালোকে এককৰ ঘৰতটো এৰি পেলাই লিখিবা এককৰ ঘৰত নিলিখিবা মানে ইয়াতে 80 ঠিক আছে ইয়াতে তিনিটা অংক হলহেঁতেন তিনিটা আহিব ইয়াতে 1 2 3 এনেকে কিন্তু এককৰ ঘৰত নিলিখিবা তো 5 আহি গ'ল ইয়াতে 2 আহি গ'ল 8 4 12 আৰু 6 1 7 অৰ্থাৎ 7225 আহিল নে নাই আমি কৰিলো কি আমি কৰিছো কি ইয়াতে আমি সিম্পলি প্ৰথমতে চাইছো যে ইয়াৰে যোনটা হোল ফিগাৰ আছে আমি যোনটো 10 স্কয়াৰ 20 স্কয়াৰ 30 স্কয়াৰ ইয়াৰে কোন কিটাৰ মাজত আছে যেতিয়া তোমালোকে এইখিনি অকমান প্ৰেক্টিস কৰি থাকিবা তোমালোকে ইনস্ট্যান্টলি গম পাবা কোনখিনি মাজত আছে তো ইয়াৰে 80 স্কয়াৰ আৰু 90 স্কয়াৰৰ মাজত আছে আৰু 80 স্কয়াৰ আৰু 90 স্কয়াৰৰ মাজত যদি আমি মন কৰো এটা কোনখিনিত আছে আমি 85 বুলি লৈ ললো জাস্ট আউট অফ দা বক্স ভাবি লৈছো কাৰণ এপ্ৰক্সিমেটলি 85 যেনে লাগি আছে কাৰণ এইটো 6400 ইয়াৰ পৰা এইটো 7000 হৈছে হয় তাৰপিছত যদি 84 টো স্কয়াৰ কৰি দেখো 7225 মানে এইটোতকৈ বহুত ডাঙৰ হৈছে আমি ইয়াতে অলপমান কম ল'ব লাগিব তো অলপমান কম লৈ লবা 84 লৈ লবা 84 স্কয়াৰ মানে কি 4 4 গুণ 16 8 8 গুণ কিমান 64 দেন আকৌ পূৰণ কৰা 8 4 গুণ 32 32 2 গুণ 64 তো এইখিনি যোগ কৰি দিয়া এতিয়া 6 4 5 6 4 10 0 6 1 7 এটা চোৱা তোমালোকে কি দেখিলা 7056 7056 তো এইটোৰ কাষৰ আছে নে নাই একদম 7050 একদম কাষৰ এইটো আছে নে নাই আছে
আমাক কুৱেশ্যনত কি কৈছিলে আমাক কৈছিলে তোমালোকে এনেকুৱা এটা সংখ্যা কোৱা যিটো সংখ্যা এইটোৰ লগত যোগ কৰিলে একদম ন্যূনতম সংখ্যা মিনিমাম নাম্বাৰ যোনটো এই সংখ্যাটোৰ লগত যোগ কৰিলে এইটো এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ হ'ব তো আমি গম পাই গলো যে 7056 এটা এনেকুৱা সংখ্যা ইয়াৰে একদম ওচৰত আছে মানে মই যদি এনেকুৱা কৰি দিও যে 7050 আছে ইয়াৰ লগত মই 6 এটা যোগ কৰি দিলো যোগ কৰাৰ লগে কি হৈ যাব এইটো হৈ যাব 7056 ক্লিয়াৰ 7056 আৰু এই 7056 টোকে আমি কি বুলি কওঁ পারফেক্ট স্কয়ার নাম্বার অর্থাৎ 84 স্কয়ার নহয় জানো 84 ক স্কয়ার কৰিলে 7056 পোৱা যায় অৰ্থাৎ এৰে কি কৈছে that it becomes perfect square আমাক কৈছে what is the sum of the digit of the least number that should be added to the আমাক sum of the digit সুধিছে আমাক এনেকুৱাও কোৱা নাই যে অকল তোমালোকে 6 টো এনসার বুলি ক'বা আমাক কৈছে যে ইয়াতে যোনটো এনসার আহিব পারফেক্ট স্কয়ার নাম্বার ইয়াতে sum of the digit তো যোগ কৰিলে কিমান হ'ব 7 * 12 12 * 6 18 অর্থাৎ এই কোয়েশ্চনটো কারেক্ট অ্যান্সার হয়ে গেল 18 অবভিয়াসলি কোয়েশ্চন 3 কি হয় যদি তোমালোকে রেগুলার বেসিছত প্র্যাকটিস নকৰা কোয়েশ্চনটো ভালদৰে চোৱা আকৌ এবাৰ চোৱা যদি তাৰ পিছত ডাউট থাকে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই মোক এটা মেছেজ কৰিব পাৰা যিসকলে নতুনকৈ চাই আছে আজিৰ ভিডিঅটো তোমালোকে ৰেগুলাৰ বেসিছত ক্লাসটো পাই থাকিবৰ বাবে ক্লাস কেতিয়া হয় তো গোটেইখিনি ডাটাৰ কাৰণে মোৰ চেনেলটো জয়েন কৰিব পাৰা মই এইটো জনাই দিলো মেথছ বাই নিৰ্মল স্যাৰ ওকে এতিয়া চোৱা প্ৰথমতে তোমালোকে এইখিনি কথা জানিবই লাগিব এইখিনি কথা জানিবই লাগিব আৰু এইখিনি জানাৰ পাছতহে তোমালোকে এইখিনি ফলো কৰিব পাৰিবা ঠিক আছে 80 স্কয়াৰ আৰু 90 স্কয়াৰৰ মাজত গ্যাপ তুমি গম পাইছো ন এই বস্তুটো তাৰ মাজত আছে তো সেই কাৰণে আমি এপ্ৰক্সিমেটলি এইটো ধৰিছিলো এইটো নহয় পিছত গম পালো তাৰ পিছত আমি গম পালো এইটো হয় তো এইটোৰ পৰা আমি দেখিলো এইটো সংখ্যা কিহৰ আছে 7050 একদম ক্লোজ ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন কৈছে সাম অফ দা ডিজিট মানে অংককেইটাৰ যোগফল 7 + 0 + 5 + 6 তো 18 আমাৰ কারেক্ট आंसर আহি গ'ল ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো কোৱেশ্চনত কি কৈছে চোৱা কোৱেশ্চনটো পঢ়ি চোৱা ফাৰ্স্ট ইয়াতে কৈছে কোনটো স্টেটমেন্ট কারেক্ট ইজ নট কারেক্ট চাবা দেই কোৱেশ্চনটো সদায় ভালকে চাবা এইটো কোৱেশ্চন আমাক কৈছে হুইচ অফ দা ফলোইং স্টেটমেন্ট ইজ নট কারেক্ট কোনটো কারেক্ট নহয় ঠিক আছে শুদ্ধ নহয় মানে ভুল ইয়াতে আমি ভুলটো বিচাৰি উলাব লাগে ভুল কোনটো about integers অখণ্ড সংখ্যাৰ ক্ষেত্ৰৰ কথা কৈছে প্ৰথম স্টেটমেন্ট কোনো পূৰ্ণ সংখ্যা নাই যা সৰ্বোচ্চ বুলি ক'ব পাৰি সৰি দেই এইটো অসমীয়াটো নাচাবা ইংলিশটো চোৱা মই তোমালোকক কৈছো অসমীয়াটো ইয়াত কৈছে there is no integer which can be said as the greatest any big integer you think of there exists an integer greater than that মানে ইয়াৰ অসমীয়াটো এনেকুৱা আমাৰ প্ৰথম স্টেটমেন্টত কৈছে এনেকুৱা কোনো এটা অখণ্ড সংখ্যা নাই যিটো সংখ্যা তুমি ডাঙৰ বুলি ভাবিব পাৰিবা কাৰণ প্ৰতিটো অখণ্ড সংখ্যাতকৈ এটা এটা ডাঙৰ অখণ্ড সংখ্যা আছে এইটো কারেক্ট নে ৰং আকৌ এবাৰ শুনি লোৱা এনেকুৱা কোনো এটা অখণ্ড সংখ্যা নাই যিটো অখণ্ড সংখ্যাক তোমালোকে ডাঙৰ বুলি ভাবিব পাৰিবা প্ৰতিটো অখণ্ড সংখ্যাতকৈ এটা ডাঙৰ অখণ্ড সংখ্যা পোৱা যায় কারেক্ট অর ৰং ভাবি চোৱা আমাক কৈছে ইয়াৰে ভুলটো বাছি ওলাব দিছে এইটো ভুল নে শুদ্ধ এইটো একদম শুদ্ধ কাৰণ চোৱা আমি যদি কোনোবা এটা অখণ্ড সংখ্যাৰ কথা কওঁ ধৰি লোৱা তোমালোকে এটা কৈ দিলা 25 25 এটা অখণ্ড সংখ্যা তুমি জানো ন অখণ্ড সংখ্যা তো তাতকৈ ডাঙৰ সংখ্যা কোনি 26 27 বহুত আছে যদি কোনোবা কৈ দিয়ে ন 10,50,556 সাপোজ কৈ দিলে 10,50,556 কি তাতকৈ ডাঙৰ সংখ্যা নাই নেকি আছে তো তাতকৈ ডাঙৰ সংখ্যা আছে মানে প্ৰতিটো অখণ্ড সংখ্যাতকৈ এটা ডাঙৰ সংখ্যা আছে কাৰণ অখণ্ড সংখ্যা আমি ইনফাইনাইটলৈকে লিখিব পাৰো ইনফিনিটি আমি লিখিয়ে থাকিব পাৰো তো সেই কাৰণে প্ৰথম স্টেটমেন্টটো একদম কারেক্ট ঠিক আছে অসমীয়াটো অকমান খেলিমেলি হৈছে তো মই যিটো কৈছো এইটো শুনি লোৱা যে এনেকুৱা কোনো এটা অখণ্ড সংখ্যা নাই যিটোতকৈ ডাঙৰ অখণ্ড সংখ্যা নাই ঠিক আছে তো একদম কারেক্ট এনেকুৱা এটা অখণ্ড সংখ্যা নাই যিটো সকলোতকৈ ডাঙৰ সৰ্বোচ্চ বোলা বস্তু নাই তাত প্ৰতিটো অখণ্ড সংখ্যাতকৈ এটা এটা ডাঙৰ অখণ্ড সংখ্যা আছে বা প্ৰতিটো অখণ্ড সংখ্যাতকৈ এটা এটা সৰু অখণ্ড সংখ্যা আছে কাৰণ অখণ্ড সংখ্যা বুলি ক'লে আমি সংখ্যা ৰেখাটোক মনত কৰো মনত আছে নে মই কৈছিলো ইয়াৰে আগৰ ক্লাছত ইয়াৰে +1 1 2 এনেকে লিখো ন -1 0 মাজত থাকে যে -2 এইবিলাক অখণ্ড সংখ্যা বুলি কয় ইনফিনিটিৰ ফালে মুভ কৰে ন দুইটা লেখাই হয় নে নেক্সট আমাক কৈছে কি 0 ইজ নেইদাৰ পজিটিভ নর নিগেটিভ 0 ধনাত্মক আৰু ঋণাত্মক নহয় শূন্যটো ধনাত্মক নে ঋণাত্মক কোৱাচোন এজন মানুহৰ লগত 0 টকা আছে মানে মানুহজন পজিটিভ নে নিগেটিভ একো নহয় শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয় মনত ৰাখিবা শূন্যটোক আমি পজিটিভ বুলিও নকওঁ নিগেটিভ বুলিও নকওঁ ঠিক আছে তো এইটো আমাৰ কারেক্ট হৈ গল তো আলটিমেটলি এই দুইটাই কারেক্ট তো আমাক কোৱেশ্চনত কি কৈছিলে হুইচ ইজ নট কারেক্ট মানে ভুলটো বিচাৰিব দিছিলে তো আমি কি কম নেইদাৰ 1 nor 2 প্ৰথমটোও নহয় ভুল সেকেন্ডটো ভুল নহয় দুইটাই ভুল নহয় ম্যাক্সিমাম স্টুডেন্টৰ এইখিনিতে মিস্টেক হয় কোৱেশ্চনটো ঠিকই পঢ়ে এনসারও ঠিকই কৰে বুজিও পাইছে কিন্তু লাষ্টত কি কৰে কোৱেশ্চনটো এই টাৰ্মটো ভালদৰে বুজি নাচায় ইজ নট কারেক্ট তলৰ কোনটো শুদ্ধ নহয় মানে আলটিমেটলি ভুলটো বিচাৰিব দিছে যেটোকে ভুল বিচাৰি পোৱা নাই আমি কি কম নেইদাৰ 1 nor 2
এটাও ভুল নহয় মানে 1 টোও ভুল নহয় 2 টোও ভুল নহয় বুজি পালা ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো ওকে খতম তো নাম্বাৰ চিষ্টেমৰ আমাৰ যি দুটা টপিক অলৰেডি কৰিছিলো সেই টপিক দুটাৰ ভিতৰত আমাৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে ট্ৰাই কৰিলো গোটেইখিনি কমপ্লিট কৰিবলৈ আৰু লগতে যদি কোনোবাই অসম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সকলোকে মই জনাই দিব বিচাৰো যে ইকুইবাটত অলৰেডি এটা বেটচ ষ্টাৰ্ট হৈ গৈছে তো ক্লাছ হৈ আছে ৰেগুলাৰ বেচিছত তো যদি কোনোবাই বিচৰা যে ৰেগুলাৰ বেচিছত ক্লাছ কৰিব লাগে তো তোমালোকে জইন কৰিব পাৰা তো সকলোকে লগ পাম নেক্সট ক্লাছত আমি নেক্সট ক্লাছত কি কৰিম ইয়াৰে যোনটো নেক্সট পাৰ্ট আছে সেই নেক্সট পাৰ্টটো আমাৰ নেক্সট পাৰ্ট মানে কি তোমালোকে গমে পাইছা সিলেবাসখন সেই সিলেবাসখনৰ কন্টিনিউটি এটা নেক্সট আমাৰ টপিক আছে ইউনিট ডিজিটৰ কনসেপ্ট আৰু সেই কনসেপ্টৰ ফালে আমি আগবাঢ়িম ওকে লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এণ্ড বাই বাই